সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ অন্নপূৰ্ণা অভিযানে দৰিদ্ৰ আৰু অসহায় লোকসকলৰ জীৱনত এক নতুন শক্তি আৰু আশাৰ সঞ্চাৰ কৰিছে। ঘৰে ঘৰে খাদ্য সামগ্ৰী আৰু প্ৰয়োজনীয় সাহায্য প্ৰদান কৰি সন্ত ৰামপাল গুৰু মহাৰাজে মানুহক দুখ আৰু অসহায় অৱস্থাৰ সৈতে যুঁজিবলৈ শক্তি প্ৰদান কৰিছে। দৰিদ্ৰ লোকসকলৰ বাবে ঘৰ নিৰ্মাণ কৰা সন্ত ৰামপাল গুৰু মহাৰাজৰ অসাধাৰণ কাৰ্যই এনে এক নিদৰ্শন দাঙি ধৰিছে, যি যুগ যুগ ধৰি সন্তজনাৰ উদাৰতা আৰু দয়াৰ প্ৰতীক হিচাপে জনাজাত হৈ ৰ'ব। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। ক'ভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হ'ল।
जब लग गुरु मिले ना साचा तब लग गुरु करो 10 पाचा। गुरु সলনি কৰিব পাৰিনে? গুৰু সলনি কৰাটো পাপ নেকি? আধ্যাত্মিকতাৰ এই ক্ষেত্ৰত আচলতে সঠিক গুৰু কোন? গীতা শাস্ত্ৰত বৰ্ণিত তত্ত্বদৰ্শী সন্তজন কোন? এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ জানিবলৈ নিশ্চয়কৈ শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। নমস্কাৰ দৰ্শকসকল, আমি প্ৰত্যেকে জীৱনত সুখ, শান্তি আৰু সফলতা বিচাৰোঁ। তাৰ বাবে ভগৱানৰ ওচৰত দিন ৰাতি প্ৰাৰ্থনা কৰোঁ। কিন্তু ইমান ভক্তি আৰু উপাসনা কৰাৰ পাছতো যদি জীৱনত কেৱল দুখ আৰু অশান্তিহে আহে, তেতিয়া কি হ'ব? ভগৱান মিছা নেকি? নে আমাৰ ভক্তিত কিবা ভুল আছে? আজি আমি আপোনালোকক চিনাকি কৰাই দিম নগাঁও জিলাৰ এগৰাকী যুৱতী মৃদুমণি কাকতিৰ সৈতে। সৰুৰে পৰা কৃষ্ণ ভক্তি আৰু পাছলৈ একেৰাহে 9টা বৃহস্পতিবাৰে ব্ৰত পালন কৰি তেওঁ লাভ কৰিছিল কেৱল আৰ্থিক অনাটন, শিক্ষাত বাধা আৰু শাৰীৰিক ৰোগ। মানসিকভাৱে ভাগি পৰি ভগৱানৰ ওপৰত বিশ্বাস সম্পূৰ্ণৰূপে হেৰুৱাই পেলোৱা মৃদুমণিৰ জীৱনলৈ এদিন হঠাতে আহিল এখন বিশেষ পুথি, জ্ঞান গংগা। এই এখন পুথিয়ে কেনেকৈ তেওঁৰ জীৱনৰ অন্ধকাৰ দূৰ কৰি হেৰুৱা বিশ্বাস ঘূৰাই আনিলে, কেনেকৈ তেওঁ আজি এক সুখী জীৱন যাপন কৰি আছে। আহক পলম নকৰি এই আশ্চৰ্যজনক পৰিৱৰ্তনৰ কাহিনী তেওঁ নিজ মুখৰ পৰাই শুনো। নমস্কাৰ মহাশয়। নমস্কাৰ। কি নাম মহাশয় আপোনাৰ? মোৰ নাম মৃদুমণি কাকতি। আপুনি ক'ৰ পৰা আহিছে? মই অসম ৰাজ্যৰ কামৰূপ জিলাৰ পৰা আহিছোঁ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? মই সন্ত ৰামপালজী গুৰু মহাৰাজৰ শৰণলৈ 2018 চনৰ আগষ্ট মাহৰ 27 তাৰিখে আহিছোঁ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে অন্য কিবা ভক্তি সাধনা কৰিছিলনে? তেখেতৰ শৰণলৈ নহাৰ আগতে আমাৰ ঘৰত শংকৰী আছিলে। তাৰপিছত মই কিন্তু সাই বাবা ভক্তি কৰিছিলোঁ, কাৰণ সকলোৱে সেইখিনি সময়ত সাই বাবা খুব মানিছিলে আৰু 9টা বৃহস্পতিবাৰ ব্ৰত কৰিলে ফল পোৱা যায় বুলি কৈছিলে। সেয়েহে মই সাই বাবা ব্ৰত কৰিছিলোঁ আৰু সাই বাবা ভক্তি কৰিছিলোঁ। আপুনি যিহেতু জনালে যে আপুনি সাই বাবাৰ সাধনা কৰিছিল, আপুনি ব্ৰত পালন কৰিছিল, সেই সাধনাৰ দ্বাৰা আপোনাৰ কিবা লাভ হৈছিলনে? সেই ভক্তিৰ দ্বাৰা মোৰ যি মানসিক স্থিতি বহুত বেয়া হৈছিলে, আমাৰ ঘৰত আৰ্থিকভাৱে যিবোৰ সমস্যা আছিলে বা মোৰ যিখিনি পাৰ্চনেল সমস্যা আছিলে, সেই সমস্যাবোৰৰ পৰা মই পৰিত্ৰাণ পোৱা নাছিলোঁ কেতিয়াও। সেইকাৰণে মই ভাবিলোঁ যে এনেকৈ ভক্তি কৰিলে কি হ'ব, মোৰ জীৱনটো মই সেইটো নাজানো। তথাপিও মই যেতিয়ালৈকে সন্ত ৰামপালজী গুৰু মহাৰাজৰ যিহেতু জ্ঞান পোৱা নাছিলোঁ, তেখেত কোন হয় কেতিয়াও চিনি পোৱা নাছিলোঁ, জানা নাছিলোঁ, তেতিয়ালৈকে মই সাই বাবাৰ ব্ৰত ৰাখি আছিলোঁ, ব্ৰত মানি আছিলোঁ, তেওঁৰে ভক্তি কৰি গৈছিলোঁ, কিন্তু মই একো লাভ পোৱা নাছিলোঁ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কেনেকৈ আহিল? সন্ত ৰামপালজী গুৰু মহাৰাজৰ শৰণলৈ মই আহিলোঁ, মই জ্ঞান গংগা কিতাপখন পাইছিলোঁ। মোক এজন বন্ধুৱে কিতাপখন দিছিলে আৰু সেই কিতাপখন মই কিমান গুৰুত্বপূৰ্ণ সেইখিনি সময়ত বুজি পোৱা নাছিলোঁ। সেয়েহে কিতাপখন মই 3 মাহ ধৰি ৰাখি থৈছিলোঁ, কাৰণ পঢ়া নাছিলোঁ, সময় পোৱা নাছিলোঁ, সেইকাৰণে মই পঢ়া নাছিলোঁ। ইউনিভাৰ্চিটিৰ ক্লাছবোৰ আছিলে, ছেমিনাৰ আছিলে, সেইকাৰণে মই কিতাপখন পঢ়িবলৈ সময় পোৱা নাছিলোঁ। 3 মাহৰ পিছত যেতিয়া মই কিতাপখন পঢ়িছোঁ, তেতিয়া মই উপলব্ধি কৰিব পাৰিছোঁ সঁচাকৈ ইয়াত যিখিনি জ্ঞানৰ কথা কৈছে, সেই জ্ঞান গংগা কিতাপখনত 18 পুৰাণৰ বিষয়ে আছে, লগতে 4 বেদৰ কথা আছে। সেই সকলো শাস্ত্ৰত যে পৰম পিতা পূৰ্ণ ব্ৰহ্ম, আমাৰ সকলোৰে পৰম পিতা কোন হয় সেইটো খুব সুন্দৰকৈ বুজাই দিছে আৰু সৃষ্টি ৰচনাটোৰ কথা খুব সুন্দৰকৈ বুজাই দিছে। লাহে লাহে মই কিতাপখন পঢ়ি বুজি পালোঁ। প্ৰথমতে মই বুজিবলৈ অলপ অসুবিধা পাইছিলোঁ, সেইটো সকলোৱে হয়তো হ'ব পাৰে, নাজানো, মোৰ হৈছে। তাৰপিছত মই যিবোৰ ইণ্টাৰভিউ আছিলে, যিবিলাক সন্ত ৰামপালজী গুৰু মহাৰাজৰ শৰণলৈ আহি কোনে কেনেকুৱা ধৰণৰ ফল পাইছে, সেইবোৰ মই পঢ়িলোঁ। পঢ়াৰ পিছতে মোৰ অন্তৰত লাগি গ'ল যে সঁচাকৈ যদি তেওঁৰ শৰণত থাকি মই ভক্তি কৰোঁ, নিশ্চয় মোৰ মানৱ জীৱনটো সফল হ'ব। সেইবুলি ভাবি মই সন্ত ৰামপালজী গুৰু মহাৰাজৰ শৰণলৈ আহিলোঁ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ অহাৰ পিছত আপুনি কেনেধৰণৰ লাভ পাইছে অলপ জনাব। সন্ত ৰামপালজী গুৰু মহাৰাজৰ শৰণলৈ অহাৰ পিছত মই বহুতখিনিয়ে শান্তি পাইছোঁ, কাৰণ মই তাৰ আগতে শাৰীৰিকভাৱে অসুস্থ আছিলোঁ। মোৰ পেটৰ বিষটো খুব বেছিকৈ আছিলে আৰু ডক্টৰক যেতিয়া দেখুৱাইছিলোঁ তেতিয়া ডক্টৰে এপেণ্ডিক্স থকা বুলি কৈছিলে আৰু এপেণ্ডিক্সটো লাহে লাহে বাঢ়ি গৈছিলে, অপাৰেশ্যন কৰিব লাগিব বুলি কৈছিলে। মই অপাৰেশ্যন কৰিবলৈ ভয় খাইছিলোঁ, সেইকাৰণে মই অপাৰেশ্যন কৰাৰ সিদ্ধান্তটো নল'লোঁ। কিন্তু তেতিয়াও মই পোৱা নাছিলোঁ সন্ত ৰামপালজী গুৰু মহাৰাজৰ
জ্ঞান পোৱা নাছিলোঁ, কিতাপ পোৱা নাছিলোঁ, সেইবাবে মই সাই বাবাই ভক্তি কৰি আছিলোঁ। কিন্তু ভক্তি যিমানে কৰিছিলোঁ মই কেতিয়াও শান্তি পোৱা নাছিলোঁ, মানসিকভাৱে অশান্তি আছিলে। ঘৰুৱা আমাৰ আৰ্থিক অৱস্থা বেয়া আছিলে, লগতে মোৰ দেউতা বহুত ড্ৰিংকছ কৰিছিলে, সেইবোৰ সমস্যা আছিলে। কেতিয়াবা মই মাজে মাজে ডিপ্ৰেশ্যনতো পৰিছিলোঁ। কেনেকৈ ঠিক হ'ব ঘৰখন, দেউতা কেনেকৈ ঠিক হ'ব, জীৱনত কেনেকৈ আগবাঢ়ি যাম, কেনেকৈ পঢ়া শুনাত আগবাঢ়ি যাম, সেইটো লৈ মোৰ বহুত চিন্তা হৈছিলে। বহুত মোৰ মানসিক অৱস্থাটো বহুত বেয়া আছিলে। লগতে যেতিয়া মোৰ শাৰীৰিকভাৱে অসুস্থ হৈছিলোঁ তেতিয়া আৰু মোৰ বেছি অশান্তি হৈছিলে, বহুত চিন্তা হৈছিলে কেনেকৈ কি হ'ব। কিন্তু সেইখিনি মই কেতিয়াও শান্তি পোৱা নাছিলোঁ। যেতিয়া মই সন্ত ৰামপালজী গুৰু মহাৰাজৰ শৰণলৈ আহিলোঁ তেতিয়া মই লাহে লাহে মোৰ শৰীৰটো সুস্থ হৈ পৰিলে। লগতে আমাৰ ঘৰখনো লাহে লাহে ভাল হৈ আহিবলৈ ধৰিলে। আৰু মোৰ দেউতা যিহেতু কৈছোঁ বহুত ড্ৰিংকছ কৰে বুলি, বহুত অশান্তি হৈছিলে আমাৰ ঘৰত, সৰুৰে পৰা বহুত অশান্তি পাই আহিছিলোঁ। সেইখিনি বহুত মানসিকভাৱে বহুত ভাগি পৰিছিলোঁ। মই এতিয়া সেইখিনি ভাষাৰে বুজাই ক'বলৈ অকণমান অসুবিধা হ'ব। বহুত ভাগি পৰিছিলোঁ মানসিকভাৱে। যেতিয়া মই দীক্ষা লোৱাৰ এবছৰ 1.5 বছৰলৈকে মই ঘৰত সংঘৰ্ষ কৰিব লগা হৈছে মোৰ দেউতাৰ লগত। দেউতা কাৰণ নাহে, কেতিয়াও মানি লোৱা নাছিলে। দেউতাই সমাজখন এৰি থৈ কেতিয়াও সন্ত ৰামপালজী গুৰু মহাৰাজৰ শৰণত আহিম বুলি দেউতাই কোৱা নাছিলে, বিৰোধ কৰিছিলে সদায় মোক। গতিকে সেই ক্ষেত্ৰত বহুত অসুবিধা হৈছিলে। যেতিয়া দেউতাও শৰণলৈ আহিল লাহে লাহে, সেইখিনিত বহুত সংঘৰ্ষ কৰিছোঁ। সন্ত ৰামপালজী গুৰু মহাৰাজৰ শৰণলৈ অহাৰ পিছতে মোৰ এই সকলোখিনি সমস্যা লাহে লাহে দূৰ হৈছে। এতিয়া মই মানসিকভাৱে অলপ শান্তি পাইছোঁ আৰু শৰীৰটো মোৰ সুস্থ, তেনেকুৱা ধৰণৰ বেমাৰ আজাৰ একো নাই। আপুনি যিহেতু জনালে যে আপোনাৰ পিতৃয়ে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা লোৱাৰ আগতে অধিক মাত্ৰাত নিচা সেৱন কৰিছিল। বৰ্তমান তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ পিছত তেওঁ সেই নিচা ত্যাগ কৰিবলৈ সক্ষম হ'লনে? হয়, নিশ্চয়। যেতিয়াৰ পৰা তেওঁ সন্ত ৰামপালজী গুৰু মহাৰাজৰ শৰণলৈ আহিলে তেতিয়াৰ পৰা তেওঁ নিচা নিজে খোৱাটো দূৰৰে কথা, তেওঁ নিচা খোৱা ব্যক্তিৰ কাষলৈকো যাব নোৱাৰা হ'ল। আগতে আমি তেওঁক যদি কওঁ মদ খাই আহিছে, ড্ৰিংকছ কৰি আহিছে বুলি ক'লে ঘৰত উল্টাই বহুত অত্যাচাৰ হৈছিলে, বহুত অত্যাচাৰ চলাইছিলে। কিন্তু যেতিয়া তেওঁ সন্ত ৰামপালজী গুৰু মহাৰাজৰ শৰণলৈ আহিলে তেওঁ নিচা খোৱা ব্যক্তিৰ কাষলৈ যাব নোৱাৰা হ'ল। তেওঁ বমি আহিবলৈ ধৰে। তেওঁ নিজেই কয় যে মই অমুকৰ ওচৰলৈ যাব নোৱাৰোঁ, ড্ৰিংকছ কৰি আহিছে, ইমান বেয়া গোন্ধাইছে, তেনেকৈ কয়। দেউতা নিজে যাব নোৱাৰা হ'ল। কিন্তু তাৰ আগতে সন্ত ৰামপালজী গুৰু মহাৰাজৰ শৰণলৈ নহাৰ আগতে দেউতাক আমি বহুত ব্যৱস্থা লৈছিলোঁ ড্ৰিংকছ এৰিবৰ কাৰণে, বহুত ঔষধ খুৱাইছিলোঁ। আৰু দেউতাই সেইটো গম নাপায়। আমি মনে মনে কিছুমান কাম কৰিছিলোঁ, ঔষধ খুৱাইছিলোঁ মদটো এৰিবৰ কাৰণে। কিন্তু দেউতাই কেতিয়াও এৰিব পৰা নাছিলে। আৰু কেতিয়াবা শপতো খাইছিলে এৰিম বুলি, কিন্তু কেতিয়াও এৰিব পৰা নাছিলে। দিনে দিনে অশান্তিবোৰ বাঢ়ি গৈছিলে। যেতিয়া সন্ত ৰামপালজী গুৰু মহাৰাজত দীক্ষা ল'লে সেই দিনটোৰ পৰা তেওঁ বেয়া বস্তুৰ কাষলৈ যাব নোৱাৰা হ'ল। সেই কথাটোলৈ আমাৰ বহুত আচৰিত লাগিছে, কাৰণ কোনেও কেতিয়াও ইমানখিনি কৰাৰ পিছতো কেতিয়াও দেউতা এৰিব পৰা নাছিলে, সদায় খাইছিলেই। যিমান বেলেগ ঔষধ খালেও মদ খাব পাৰিছিলেই। কিন্তু শৰণলৈ অহাৰ পিছত তেওঁ যে ওচৰলৈ যাব নোৱাৰা হ'ল, সেইটো কি আচৰিত কথা মানে। আৰু এনেকুৱা আচলতে আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজে কি ভক্তি প্ৰদান কৰে যাৰ দ্বাৰা নেকি তেওঁৰ ওচৰত নাম দীক্ষা লোৱাৰ পিছতে নিচাৰ পৰা মানে পৰিত্ৰাণ পাবলৈ সক্ষম হয়? হয়, নিচাৰ পৰা পৰিত্ৰাণ পাবলৈ সক্ষম হয়। লগতে আৰু মই এইটো ক'ম যে যিমানবোৰ শাস্ত্ৰ আছে সকলো শাস্ত্ৰতে কৈছে যে পৰম পিতা কোন হয় সেইটো খুব সুন্দৰকৈ বুজাই দিছে। আৰু আমি যদি পৰম পিতাৰ চৰণত থাকোঁ তেতিয়াহ'লে আমাক বেয়া বস্তুৱে কেতিয়াও আমাক আক্ৰমণ কৰিব নোৱাৰে বা আমি বেয়া বস্তুৰ কাষলৈ কেতিয়াও যাব নোৱাৰোঁ। সেইকাৰণে হয়তো মই ভাবোঁ যিহেতু পৰম পিতা পৰমেশ্বৰ কবিৰ পৰমাত্মা হয় বুলি সকলো শাস্ত্ৰতে প্ৰমাণ দিছে। আৰু সেই সন্ত ৰামপালজী গুৰু মহাৰাজে সেই সৎ পথটো মানৱ সমাজক দেখুৱাই দিছে। আৰু সন্ত ৰামপালজী গুৰুৰ চৰণত থাকি আমি যদি ভালদৰে ভক্তি কৰি যাওঁ তেতিয়াহ'লে কেতিয়াও বেয়া বস্তু ওচৰলৈ যাব নোৱাৰে। আৰু সেই প্ৰমাণটো মই মোৰ নিজৰ ঘৰতে পাইছোঁ, কাৰণ দেউতাই এতিয়া বেয়া বস্তুৰ কাষলৈ কেতিয়াও যাব নোৱাৰে। এইটো আমি ঘৰতে প্ৰমাণ পাইছোঁ। গতিকে এইটো প্ৰমাণ হৈ গৈছে। তেওঁ মানৱ সমাজলৈ যি জ্ঞান প্ৰচাৰ কৰিছে সেয়া শাস্ত্ৰ অনুকূল ভক্তি হয়। গতিকে এই শাস্ত্ৰ অনুকূল ভক্তি যিয়ে গ্ৰহণ কৰিব তেওঁ সদায় সুখী হৈ থাকিব এই সংসাৰত। মহাশয়, চৰকাৰে যিটো কাম কৰিব পৰা নাই সেই কামটো সন্ত ৰামপাল গুৰু মহাৰাজে কৰি দেখুৱাইছে। আৰু বৰ্তমান সময়ত আমাৰ যুৱ প্ৰজন্মৰ নিচাৰ প্ৰতি যি আসক্তি দ্ৰুতগতিত বৃদ্ধি পোৱা দেখা গৈছে, তেনে ক্ষেত্ৰত আপুনি যুৱ প্ৰজন্মক কি বাৰ্তা দিব বিচাৰে তেওঁলোকেও যাতে সন্ত ৰামপাল গুৰু মহাৰাজৰ জ্ঞান বুজি উপকৃত হ'ব পাৰে? হয়, নৱপ্ৰজন্মলৈ মই এইটোৱে ক'ব বিচাৰিম, কিয়নো বহুতে আজিকালি নিউজবোৰত দেখাই পাওঁ যে প্ৰত্যেক দিনাই ইমানেই যুৱ প্ৰজন্ম নিচাৰ প্ৰতি আসক্ত হৈ পৰিছে।
ল'ৰা ছোৱালী বুলি কোনো কথা নাই, ল'ৰাই যিমান কৰিছে ছোৱালীও সিমানেই আগবাঢ়ি গৈছে বেয়া দিশবোৰত। আৰু যিমানবোৰ আমাৰ চেণ্টাৰ আছে, নিচামুক্তি কেন্দ্ৰবিলাক আছে বা নিচা এৰিবৰ বাবে বহুতো ব্যৱস্থা আগৰ পৰা দেখি আহিছোঁ, সেইখিনি ব্যৱস্থা আমি দেউতাৰ ক্ষেত্ৰতো লৈছিলোঁ। কিবা ঔষধ খোৱা, কিবা বহুত ধৰণৰ কিবা কিবি আছে, আৰু সেইবোৰ কৰিও আজি কোনো এখন ঘৰেই মুক্ত পোৱা নাই। কাৰোবাৰ ঘৰত যদি তেনেকুৱা ব্যক্তি আছে তেতিয়াহ'লে সেই ঘৰখনে বুজি পায় যে নিচা কৰিলে কিমান অশান্তি হয়, ঘৰখনৰ অশান্তি, লগতে নিজৰ শৰীৰৰ অশান্তি, কিন্তু নিজে সেইটো হয়তো উপলব্ধি কৰিব নোৱাৰে, আৰু কিছুমানে সেইবোৰ এৰিম বুলিও এৰিব নোৱাৰে, আৰু বহুত চেষ্টা কৰে, বহুতে বহুত চেষ্টা কৰে, কিন্তু অভ্যাসটো যিহেতু হৈ যায় তেওঁলোকে এৰিব নোৱাৰে, নিজেও চেষ্টা কৰে এৰিব নোৱাৰে। সেয়েহে মই এইটোৱে ক'ব বিচাৰিম যে সন্ত ৰামপালজী গুৰু মহাৰাজৰ যি জ্ঞান গংগা পুস্তক আছে, সেই পুস্তকখন অধ্যয়ন কৰক, অধ্যয়ন কৰি তেখেতৰ শৰণলৈ আহক, তেখেতে যি জ্ঞান দিছে সেই জ্ঞান গ্ৰহণ কৰক, গ্ৰহণ কৰি তেখেতৰ চৰণত থাকি সৎভক্তিৰ পথেৰে সৎভক্তি কৰি যাওক, তেতিয়া নিশ্চয় এই বেয়া বস্তুবোৰ কেতিয়াও গ্ৰহণ কৰিব নোৱাৰিব, সকলোৱে ভাল পথলৈ আহিব পাৰিব বুলি মই ভাবোঁ, আৰু লগতে ধুনীয়াকৈ ভক্তি কৰি মানৱ জীৱনটো সফল কৰিব পাৰিব। মহাশয়া, আপুনি এগৰাকী শিক্ষিত মহিলা হিচাপে মই আপোনাৰ পৰা আৰু এষাৰ কথা জানিব বিচাৰিছোঁ। যিহেতু যৌতুকৰ দৰে কুপ্ৰথাৰ বাবে বৰ্তমান সময়ত আমাৰ মহিলাসকলক হেয় দৃষ্টিৰে চোৱা হয়, ভ্ৰূণ হত্যা কৰাও দেখা যায়, আৰু লগতে যৌতুকৰ দৰে কুপ্ৰথাৰ বাবে সমাজত বিভিন্ন ধৰণৰ ঘটনা সংঘটিত হোৱা দেখা যায়। এই ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰে যে সন্ত ৰামপাল গুৰু মহাৰাজে যৌতুকৰ দৰে কুপ্ৰথাক নাশ কৰিবৰ কাৰণে যি প্ৰচেষ্টা অব্যাহত ৰাখিছে? হয়, তেখেতে প্ৰচেষ্টা চলাই আছে, যৌতুকমুক্ত বিবাহ প্ৰচলন কৰি আছে, আৰু এই বিবাহ মাত্ৰ 17 মিনিটতে সম্পূৰ্ণ হৈ যায়। তাত কোনো ধৰণৰ বেণ্ড পাৰ্টি নালাগে, কোনো ধৰণৰ টকা পইচা খৰচ কৰিব নালাগে, মাথো লাগিব, পৰমাত্মাৰ আশীৰ্বাদ থাকিব, আৰু কোনো ধৰণৰ মেকআপ কৰিব নালাগে। এই সকলোবোৰ আমি ত্যাগ কৰি আমি তেখেতৰ শৰণত থাকিলে 17 মিনিটতে আমাৰ বিবাহখন সম্পন্ন হ'ব। কিয়নো বৰ্তমান সময়ত দেখিবলৈ পোৱা যায় বিবাহ যি যৌতুক প্ৰথা চলি আছে, সেই প্ৰথাৰ বাবে বহুতো নাৰী, বহুতো যুৱতী আজি আত্মহত্যাৰ বলি হ'ব লগা হৈছে। বহুতো যৌতুকৰ বাবে বহুতো নাৰী আজি কিমান অথলে যাব লগা হৈছে, বা পিতৃ মাতৃসকলৰ কিমান কষ্ট উপাৰ্জন, কিমান কষ্ট কৰিব লগা হৈছে, সেইটো সকলোৱে বুজি পায়। আৰু সেয়েহে ছোৱালী থকা ঘৰকেইখনৰ বহুত ছোৱালী এজনী বিয়া দিবৰ বাবে বহুতো কষ্ট হয়, নিজৰ ধন সম্পত্তি মাটি বাৰী বিক্ৰী কৰি এজনী ছোৱালী যৌতুক দিব লগা হয়, ছোৱালীজনীৰ উপৰিও যৌতুক দিব লগা হয়। কিন্তু ইমানখিনি কৰাৰ পিছতো সেই ছোৱালীজনী গৈ পেলাই যৌতুকৰ অত্যাচাৰ সহিব নোৱাৰি শেষত আত্মহত্যাৰ মুখামুখি হ'ব লগা হয়। তেনেকুৱা ধৰণৰ আচলতে বাতৰিবোৰে বহুত দুখ দিয়ে, যেতিয়া প্ৰত্যেক দিনাই তেনেকুৱা ধৰণৰ এটা নিউজ পাওঁ, বা বহুত বেয়া লাগে। আৰু সেয়েহে মই ক'ব বিচাৰোঁ যে নতুন প্ৰজন্ম আৰু অভিভাৱকসকললৈ এটাই প্ৰাৰ্থনা, মোৰ এটাই অনুৰোধ যে জ্ঞান গংগা কিতাপখন পঢ়ক, সন্ত ৰামপালজী গুৰু মহাৰাজৰ শৰণলৈ আহক, আৰু নিজেও সুখী থাকক, লগতে মানৱ জীৱনটো কেনেকৈ সফল কৰিব সেই সম্পৰ্কে আপোনালোকে খুব ভালদৰে বুজি পাব। মানৱ জীৱনটো সফল কৰি তোলক, নিজৰ আত্মা কল্যাণ কৰাৰ লগতে, আৰু এই সংসাৰত আমি যাতে সুখী হৈ থাকিব পাৰোঁ সকলোৱে। গতিকে জ্ঞান গংগা কিতাপখন পঢ়ক, আৰু সেই জ্ঞান লৈ সন্ত ৰামপালজী গুৰু মহাৰাজৰ শৰণত থাকক। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা লোৱাৰ পিছত আৰু অন্য কিবা লাভ পাইছেনে? সন্ত ৰামপালজী গুৰু মহাৰাজৰ শৰণলৈ অহাৰ পিছত মই কৈছোঁ, আমাৰ ঘৰত আৰ্থিক সমস্যা আছিলে বহুত, লগতে দেউতাৰ সেইটো সমস্যা আছিলে ড্ৰিংকছৰ, আৰু মোৰো কিছুমান পঢ়া শুনাৰ ক্ষেত্ৰত মই আগবাঢ়ি কেতিয়াও যাব পৰা নাছিলোঁ আৰ্থিক সমস্যাৰ কাৰণে। আৰু লাহে লাহে আৰ্থিক সমস্যাবোৰো ঠিক হ'বলৈ ধৰিছে, আৰু মই নিজেও সন্ত ৰামপালজী গুৰু মহাৰাজৰ শৰণলৈ অহাৰ পিছত যিদিনাখনেই মই দীক্ষা লৈছোঁ, সেইদিনাই মই তেখেতৰ আশীৰ্বাদত মই এটা সৰু সুৰা হ'লেও কিবা এটা ইনকামৰ ৰাস্তা পাইছোঁ, আৰু সেই ইনকামেৰে মই এতিয়া খুব সুন্দৰকৈ ভক্তি কৰি আছোঁ, লগতে মই আৰ্থিক সমস্যাৰ পৰা বহু পৰিমাণে সফল হৈছোঁ বুলি ক'ব পাৰি। আপুনি যিহেতু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পালে, শাৰীৰিকভাৱে হওক বা আৰ্থিকভাৱে হওক, যিসকল দৰ্শকে টিভি স্ক্ৰীণত আপোনাক প্ৰত্যক্ষ কৰি আছে, যদিহে কোনো লোকে সহজভাৱে নাম দীক্ষা ল'ব বিচাৰে, কেনেকৈ ল'ব পাৰিব? হয়,
জ্ঞানগংগা কিতাপখন যিয়ে অধ্যয়ন কৰিব তেওঁ গম পাব তাৰ তলতে ফোন নম্বৰ দিয়া আছে তাত ফোন কৰিলেও সন্ত ৰামপালজী গুৰু মহাৰাজৰ শৰণলৈ কেনেকৈ আহিব পাৰিব সেই বিষয়ে বিতংভাৱে জানিব পাৰিব আৰু আমাৰ অসমতো বৰ্তমান সময়ত প্ৰত্যেকখন জিলাতে নামদান চেণ্টাৰ গঢ়ি উঠিছে আৰু সেই ফোন নম্বৰসমূহ লৈ আৰু লগতে ছ'চিয়েল মিডিয়া প্লেটফৰ্মতো সন্ত ৰামপালজী গুৰু মহাৰাজৰ শৰণলৈ কেনেকৈ আহিব পাৰিব সেই সম্পৰ্কে সৎসং দিয়া হয় ইউটিউবত পাব ফেচবুকত পাব টিভি চেনেল সাধনা ঈশ্বৰ এইবোৰত সৎসংগৰ সময়ত তলত খুব সুন্দৰকৈ ফোন নম্বৰ কেইটামান দিয়া থাকে তাত ফোন কৰিলে নামদান চেণ্টাৰবোৰত ফোন লাগিব আৰু খুব সুন্দৰকৈ জানিব পাৰিব সবিশেষ জানিব পাৰিব তেওঁলোকৰ পৰা কেনেকৈ সন্ত ৰামপালজী গুৰু মহাৰাজৰ ওচৰত শৰণ ল'ব পাৰিব সেই ফোন নম্বৰ কেইটাত ফোন কৰিলে নিশ্চয় বুজিব পাৰিব ধন্যবাদ থাকিল ধন্যবাদ দৰ্শকসকল আপোনালোকে শুনিলে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা প্ৰাপ্ত কৰি সুখী হোৱা ভকতৰ অনুভৱ এতিয়া চাওক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন গতিকে কোৱাৰ ভাৱ এইটো যে वासुदेव सर्वमिति अब से महात्मा सुदुर्लभ है এইটো কোৱা সন্ত সেই পৰমাত্মাই সকলো গুণাচৰ পুৰুষৰ পৰা মুক্তি না অক্ষৰ পুৰুষৰ পৰা মুক্তি না ব্ৰহ্ম বিষ্ণু মহেশ্বৰ আৰু দেৱী দেৱতা বা আন উপাসনাৰ পৰা মুক্তি নহয় এইটো কথা কোৱা যে বাসুদেৱেই সৰ্বম সেই বাসুদেৱেই সকলো সৰ্বম মানে সৰ্ব মুক্তিদায়ক সৰ্ব কষ্ট নিবাৰক সকলোৰে পালক সকলোৰে জনক পূৰ্ণ মুক্তি প্ৰাপ্ত কৰোৱা তুমি এইটো কথা কোৱা সন্ত বহুত কষ্টৰে পাব অতি দুৰ্লভ এতিয়া পুণ্যাত্মাসকল যেনেকৈ ব্ৰহ্মাদেৱ ৰজগুণ বিষ্ণুদেৱ শতগুণ শিৱদেৱ তমগুণ আৰু ইহঁত এখন ব্ৰহ্মাণ্ডৰ এজন বিভাগীয় মন্ত্ৰী কেৱল 3খন লোকত আধিপত্য এওঁলোকৰ এটা এটা বিভাগত এই পৃথিৱী লোকত আমাৰ তলত থকা পাতাল লোকত ওপৰত স্বৰ্গ লোকত তাৰ বাহিৰেও এই ব্ৰহ্মাণ্ডত বহুত এনেকুৱা লোক আছে য'ত তেওঁলোকৰ প্ৰভুত্ব নাই তাত সেই ব্ৰহ্ম নিজৰ মানে কেন্দ্ৰীয় শাসিত বুলি মানি লোৱা সেই কালৰ বেলেগকৈ প্ৰভুত্ব আছে গতিকে ব্ৰহ্ম বিষ্ণু মহেশ্বৰ এওঁলোক বাসুদেৱ নহয় এখন ব্ৰহ্মাণ্ডৰ 3টা লোকৰ কেৱল বিভাগীয় মন্ত্ৰীহে আৰু এই ব্ৰহ্মক্ষৰ পুৰুষ কেৱল 21 ব্ৰহ্মাণ্ডৰ স্বামী ই অসংখ্য ব্ৰহ্মাণ্ডত ব্যাপক নহয় ইয়াৰ মালিক নহয় বাসুদেৱ নহয় আৰু অক্ষৰ পুৰুষ যিকেইটা অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 16 আৰু 17 তিনিজন পুৰুষৰ কথা কৈছে ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষ ক্ষৰ পুৰুষ ই 21 ব্ৰহ্মাণ্ডৰ স্বামী ই কাল ব্ৰহ্ম অক্ষৰ পুৰুষ ই 7 শংখ ব্ৰহ্মাণ্ড যাক নীল পদ্ম শংখ গণিতৰ ৰীতিত বুজি লোৱা 7 শংখ ব্ৰহ্মাণ্ডৰ মালিক কিন্তু অসংখ্য ব্ৰহ্মাণ্ডৰ কণ্ট্ৰলাৰ বাসুদেৱ নহয় অল আৰ কণ্ট্ৰলাৰ বাসুদেৱ হ'ল পৰম অক্ষৰ ব্ৰহ্ম उत्तम पुरुषत्व अन्य परमात्मा इति उदाहरत है यह लोक धर्म अवश्य विवर्ती अवैश्वर है ही उत्तम पुरुष परम अक्षर ब्रह्म गीतार अध्याय নম্বৰ 8 শ্লোক নম্বৰ 1 অৰ্জুনে সুধিছে যে আপুনি যি সপ্তম অধ্যায়ৰ 29 নম্বৰ শ্লোকত তৎব্ৰহ্মৰ তথ্য দিছে যে যি ব্যক্তিয়ে তৎব্ৰহ্মক জনাৰ পিছত জৰা আৰু মৃত্যুৰ পৰা বাচিবলৈ চেষ্টা কৰে জৰা মানে বৃদ্ধাৱস্থাৰ দুখৰ পৰা মৰণ মানে মৃত্যু জৰা আৰু মৰণৰ পৰা বাচিবলৈ যিয়ে প্ৰযত্ন কৰে তে ব্ৰহ্ম তত্ত্ববিদু তেওঁ সি তৎব্ৰহ্মক জানে আৰু সকলো আধ্যাত্মিকতাৰ সৈতে পৰিচিত আৰু সকলো কৰ্মৰ সৈতে পৰিচিত প্ৰাণীয়েহে ইয়াৰে কোনো বস্তুৰে ডিমাণ্ড নকৰে কেৱল জৰা অৰ্থাৎ বৃদ্ধাৱস্থাৰ দুখৰ পৰা আৰু মৰণৰ পৰা বচাৰ চেষ্টা কৰে অষ্টম অধ্যায়ৰ প্ৰথম মন্ত্ৰত অৰ্জুনে সুধিলে যে কিম তৎব্ৰহ্ম কি অষ্টম অধ্যায়ৰ 3য় শ্লোকত গীতাৰ জ্ঞানদাতাই ক'লে যে তেওঁ পৰম অক্ষৰ ব্ৰহ্ম অৰ্থাৎ গীতাৰ জ্ঞানদাতাতকৈ বেলেগ আৰু গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 5 আৰু 7ত গীতাৰ জ্ঞানদাতাই নিজৰ ভক্তি কৰিবলৈ কয় যে মোৰ সাধনা কৰা গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 13 তেওঁ নিজৰ ভক্তি বিধিৰ কথা কয় ওম ইতি একাক্ষৰম ব্ৰহ্ম বিভাৰণ মামনুসমৰণ ये परियाति तजन्देहम सयाति परमाम गतिम যিয়ে মোৰ স্তৰৰ পৰম গতি প্ৰাপ্ত কৰাব সেয়া মোৰ ওম মন্ত্ৰ নাথিং এলছ মই ব্ৰহ্মৰ অষ্টম অধ্যায় 5 আৰু 7ত তেওঁ নিজৰ বিষয়ে কৈছে যে মোৰ ভক্তি কৰা মোক প্ৰাপ্ত কৰিবা
আৰু যুদ্ধও কৰিব লাগিব। ইয়াত শান্তি নামৰ বস্তু নাই। 18 নম্বৰ অধ্যায়ৰ 62 নম্বৰ শ্লোকত কৈছে যে যদি তোমাক পৰম শান্তি লাগে আৰু সেই সনাতন পৰম ধাম লাগে, 15 নম্বৰ অধ্যায়ৰ 4ৰ্থ শ্লোকত কৈছে যে তত্ত্বদৰ্শী সন্তৰ প্ৰাপ্তিৰ পিছত পৰমেশ্বৰৰ সেই পৰম পদৰ সন্ধান কৰিব লাগে, যলৈ যোৱাৰ পিছত সাধক সংসাৰলৈ উভতি নাহে আৰু যি পৰমাত্মাই সমগ্ৰ ব্ৰহ্মাণ্ডৰ ৰচনা কৰিছে কেৱল তেওঁৰেই ভক্তি কৰা, আনৰ নকৰিবা। তেওঁক প্ৰাপ্ত কৰিব বিচাৰিছা যদি তেওঁৰ শৰণলৈ যোৱা। গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 7 তেওঁ স্পষ্ট কৰি দিছে যে মোৰ ভক্তি কৰা, মোক প্ৰাপ্ত কৰিবা, কিন্তু যুদ্ধও কৰিব লাগিব। যুদ্ধও কৰা আৰু মোৰ স্মৰণো। গতিকে যুদ্ধ হ'লে শান্তি হ'ব জানো? যুদ্ধৰ সময়তো অৰ্জুনে মানা কৰিছিলে যে মই যুদ্ধ নকৰো, মই ভিক্ষা খুজি খাম, মই ৰাজ্য ত্যাগ কৰি দিম, ভিক্ষাৰী হৈ যাম, কিন্তু নাশ নকৰো। কিন্তু এইকাৰে ভয় খুৱাই ধমক দি যি টি কথা কৈ যুদ্ধ কৰাইহে এৰিলে। এতিয়া অষ্টম অধ্যায়ৰ 8, 9, 10 গীতাৰ জ্ঞানদাতাই কৈছে যে যদি তুমি সেই পৰম শান্তি প্ৰাপ্ত কৰিব খুজিছা, সেই পৰমাত্মাৰ ওচৰলৈ যাব বিচাৰিছা, তেন্তে তুমি 17 নম্বৰ অধ্যায়ৰ 23 নম্বৰ শ্লোকত কৈছে যে তেওঁৰ প্ৰাপ্তিৰ ओम तत्सत इति निर्देश ब्रह्मण त्रिविद्या समर्थ তেওঁৰ বিষয়ে স্বয়ং কৈছে যে মই নাজানো, কোনো তত্ত্বদৰ্শী সন্তক সোধাগৈ। যদি তেওঁৰ সাধনা কৰিব বিচাৰিছা তেন্তে এইটো মন্ত্ৰ। অষ্টম অধ্যায়ৰ 8, 9, 10 তিনিওটা মন্ত্ৰত সি পৰমক্ষৰ ব্ৰহ্মৰ বিষয়ে কৈছে যে তেওঁৰ ভক্তি কৰিলে সেই পৰমক্ষৰ ব্ৰহ্মক প্ৰাপ্ত কৰিবা, সেই পূৰ্ণ পৰমাত্মাক প্ৰাপ্ত কৰিবা, যলৈ যোৱাৰ পিছত সাধক আৰু কেতিয়াও সংসাৰলৈ উভতি নাহে। গতিকে ইয়াত গীতাৰ অধ্যায় নম্বৰ 7 শ্লোক নম্বৰ 18, 19 এইটো স্পষ্ট কৰিছে के बहुनाम जन्मानाम अन्ते ज्ञानवान माम प्रवर्ते। সপ্তম অধ্যায়ৰ 12 পৰা 15লৈকে এইটো স্পষ্ট কৰিয়ে দিছে যে 3 গুণ ৰজগুণ শতগুণ তমগুণৰ সাধনা কৰা সকল, ৰাক্ষস স্বভাৱ ধাৰণ কৰা মনুষ্যত নিজ দূষিত কৰ্ম কৰা মূৰ্খ। তাৰ পিছত নিজৰ বিষয়ে কৈছে যে 4 প্ৰকাৰৰ সাধকে মোৰ সাধনা কৰে, অৰ্থাৰ্থী, আৰ্ত, জিজ্ঞাসু আৰু জ্ঞানী। অৰ্থাৰ্থী, আৰ্ত আৰু জিজ্ঞাসুক ৰিজেক্ট কৰে যে ইহঁত ভগত নহয়। জ্ঞানী মোৰ আত্মা, জ্ঞানীবোৰক ভাল পাওঁ আৰু তেওঁলোকে মোক ভাল পায় কাৰণ তেওঁলোকে মোৰেই তপ কৰে, কিন্তু তেওঁলোকে তত্ত্বদৰ্শী সন্ত নোপোৱাৰ বাবে সিহঁতে মোৰ অনুত্তম বেয়া অশ্ৰেষ্ঠ গতিত আশ্ৰিত হৈ আছে। গতিকে পুণ্যাত্মাসকল দাসে আপোনালোকক এইটো ক'ব বিচাৰিছিল যে কিমান পুণ্যকৰ্মী প্ৰাণী আপোনালোক যে সন্ত পালে, যাৰ বাসুদেৱৰ জ্ঞান আছে, আৰু আপোনালোক কিমান পুণ্যকৰ্মী প্ৰাণী আপোনালোকে নাজানে, কিন্তু এই দাসে জানে। এতিয়া যি প্ৰসংগ আমি তালৈ আহোঁ। এতিয়া যেনেকৈ এজন যি সময়ত আদৰণীয় গৰীবদাস চাহেবদেৱ গাঁও চোৰাণী জিলাৰ জৰ্জৰজন পৰমাত্মাৰ মৰমীয়াল আত্মা, গাঁও চোৰাণীৰ এজন কৃষক আছিলে, জাত আছিলে আৰু নিজৰ কাম কৰিছিলে খেতি বাতিৰ। এনেকুৱা বেশভূষা আছিল যেনে সাধাৰণ মানুহৰ দৰে হাৰিয়ানাৰ ধুতি কুৰ্তা পিন্ধিছিলে, একেবাৰে সাধাৰণ কৃষকৰ দৰে যেনে হয়। আৰু আমি সন্তৰ পৰিভাষাটো এনেদৰে ভাবি থৈছিলোঁ যাৰ দাড়ি দীঘল থাকে, মূৰত ডাঙৰ ডাঙৰ জতা থাকে, শৰীৰত ছাই সানি থৈ দিয়ে অথবা ধূলি লগাই বহি থাকে বা ৰঙা নীলা কাপোৰ পিন্ধি থাকে, চুলি একেবাৰে খুৰাই থয়, 2-4টা ফুট লগাই থয়, গলত 4-5ডাল মালা পিন্ধি থাকে। গতিকে আমি সন্তৰ বেশভূষা এনেকুৱাই বুলি মানি থৈছিলোঁ। আৰু গৰীবদাস চাহেবদেৱক পৰমাত্মাই পালে, সত্যৰূপ দেখুৱালে, সকলো মূল মন্ত্ৰ দি দিলে, তেওঁ ভক্তি কৰিছিলে আৰু পৰমাত্মাই কৈছিলে যে যেতিয়া গৰীবদাস দেৱৰ 12 নম্বৰ পন্থ আহিব তাত মোৰ মহিমাৰ বাণী পুনৰ প্ৰকট হ'ব। গতিকে গৰীবদাস দেৱৰ দ্বাৰা পৰমেশ্বৰে নিজৰ যথাৰ্থ জ্ঞান পুনৰ প্ৰকট কৰালে, কাৰণ তেওঁ জানিছিলে যে কবিৰ সাগৰত কবিৰৰ এই 11-12 পন্থই খেলি মেলি কৰিব আৰু যথাৰ্থ জ্ঞান কিছু খেলি মেলি কৰি দিব। গতিকে পৰমেশ্বৰে আকৌ সেই জ্ঞান কোৱালে আৰু এনেকুৱা ঠাইত সুৰক্ষিত কৰি থলে। গৰীবদাস দেৱৰ দ্বাৰা লিখা এখন গ্ৰন্থ আছে আৰু সেই বিষয়ে দাসটো গৰীবদাস পন্থৰ পৰাই বেলেগ হৈছে।
বহুত কথা জানিছিল যে সকলোৱে এইটো কথা কৈছিল গৰীবদাসদেৱে যি বাণী লিখি থৈছে তাৰে যদি মাত্ৰাও সলনি কৰে কোনোবাই অলপ খেলি মেলি কৰি দিয়ে বাণীত তেন্তে তাৰ বৰ বেয়া অৱস্থা হ'ব। এজন সন্তই লাল দাস নামৰ দয়াল দাস নামৰ এজন সন্ত আছিল। তেওঁ গৰীবদাসদেৱৰ বাণীত এটা এনেকুৱা যেনে ধৰক পিতৃ মাতৃয়ে নিজৰ সন্তানক গালি পাৰে তাত তেনেকুৱাই কিবা ভাষা প্ৰয়োগ কৰা আছিলে ধমক দিবলৈ যে चेतावनी में चूक नहीं और क्या देऊं गाली कि कहना था बहुत कुछ कह दिया कि और गाली दूं तुम्हारे। এই ধৰণৰ আৰু কিবা কিবি আছে। গতিকে তেওঁ ভাবিলে যে এইবোৰ ভুল শব্দ এইবোৰ উলিয়াই দিওঁ। আগতে মূল গ্ৰন্থ হাতেৰে লিখা হৈছিলে আগতেই লিখি থৈছিলে পিছতহে হ'ল। তেওঁ সংশোধন কৰিব বিচাৰিছিল পেৰালাইচিছ হ'ল আৰু তেওঁ সকলো ঠাইতে কৈ দিলে যে এই গ্ৰন্থৰ কোনো বাণী খেলি মেলি নকৰিবা মোৰ দুৰ্দশা এই কাৰণতেই হ'ল। চুৰাণীত তেওঁৰ এটা ঘৰো বেলেগকৈ বনোৱা হৈছিলে তাক দয়াল দাস কুটিৰ বুলি কয়। গতিকে সেই পৰমাত্মাই এনেকুৱা আঘাত দিলে যে গৰীবদাসদেৱৰ পন্থত গ্ৰন্থ চাহেবত 250 বছৰ হ'ল কোনেও মাত্ৰা এটাও সলনি কৰা নাই যি আজি আমাৰ লগত আছে। গতিকে গৰীবদাস চাহেবদেৱে এই বাণী লিখাইছিলে এজন গোপাল দাস নামৰ দাদুপন্থী সন্ত আছিল। তেওঁ এইটো লিখিছিলে তেওঁ গ্ৰন্থ চাহেব হাতেৰে লিখিছিলে আৰু তাৰ পৰাই কিছু অংশ উলিয়াই যেনে জগজি চাহেব বনাইছে গুৰু গ্ৰন্থ চাহেবৰ পৰা আৰু গীতাৰ কোনো শ্লোক উলিয়াই লৈ 4-5টা শ্লোক নৃত্য কৰিবলৈ। এনেকৈয়ে গৰীবদাসদেৱৰ বাণীৰ পৰা ব্ৰহ্মবেদী ইত্যাদি আমি যেনেকৈ নিত্য নিয়মৰ বাবে দিওঁ ভক্তিবোধৰ মাধ্যমেৰে এনেকৈয়ে সেয়া গৰীবদাসদেৱৰ শিষ্য যি আছিল এনেকৈয়ে জপ কৰিছিলে নিত্য নিয়ম এনেকৈয়ে কৰিছিলে পুৱাই পুৱাই। গতিকে লুধিয়ানাৰ ওচৰত গাঁও এখন আছে ৱাছিয়াৰ। সেই ৱাছিয়াৰ গাঁৱত বাহিৰত বহি কোনোবাই ভ্ৰমণ কৰি আছিলে ক'ৰবালৈ গৈ আছিলে আগতে খোজকাঢ়ি গৈছিল। তেতিয়া তেওঁ এটা পুখুৰী দেখিলে পুখুৰীটোত গা ধুই তাৰে পাৰতে বহি নিজৰ নিত্য নিয়ম কৰিবলৈ ধৰিলে যেনেকৈ আপোনালোকে ডেইলি কৰে পুৱাই পুৱাই। তাতে ব্ৰহ্মবেদী পঢ়ি আছিল তেওঁ। উচ্চস্বৰত ৰাতিপুৱাৰ শান্ত পুৱাৰ সময়ত বহুত ধুনীয়া দূৰলৈকে যোৱা মধুৰ মাতেৰে পঢ়ি আছিল আৰু পৰমাত্মাৰ বাণীয়েটো আত্মাক আকৰ্ষণ কৰি এজন ৰাম ৰায় নামৰ চৰ্দাৰ আছিলে আৰু তেওঁ সন্তৰ বাণীৰ বহুত বলিয়া হয়। তেওঁ দেখিলে যে ভাল লগা বাণী সন্তৰ বাণী ক'ৰ পৰা আহি আছে। তেওঁ লাহে লাহে গৈ পালে। যেতিয়া তেওঁ নিত্য নিয়মবোৰ কৰিলে তেওঁ সুধিলে যে ভগত এনেকুৱা মৰমীয়াল বাণী কাৰ হয়। তেতিয়া সেই সন্ত ভকতজনে ক'লে যে মোৰ পূজনীয় গুৰুদেৱ শ্ৰী সন্ত গৰীবদাস মহাৰাজদেৱৰ হয়। তেতিয়া ৰাম ৰায়দেৱে সুধিলে চৰ্দাৰজনে যে ভাই এই সন্তজন জীৱিত নে মৃত্যু হ'ল মানে শৰীৰ এৰি গ'ল। ভকতজনে ক'লে যে বিদ্যমান আছে। গাঁও চোৰাণীত এনেকৈ গৰীবদাস মহাৰাজ নামৰ সৰু গাঁও কাৰোবাক গৈ সুধি ল'ব। তেওঁৰ পৰা এড্ৰেছ লৈ কেনেকৈ যাব লাগে গুচি গ'ল। এতিয়া তেওঁ গৰীবদাস মহাৰাজ বুলি শুনিছিল। এতিয়া মহাৰাজৰ পৰিভাষা আমি এতিয়া যেনেদৰে দেখিছোঁ জটা থকা লতা থকা ডাঙৰ ডাঙৰ কাণত মুদ্ৰা থাকে লাখুটি থাকে ৰঙা হালধীয়া কাপোৰ থাকে এনেদৰে ভাবি গ'ল। এতিয়া পুৱাই পুৱাই গৈ গাঁও চোৰাণী পালে। গৰীবদাসদেৱ নিজৰ খেতিলৈ গৈছিলে পশুবোৰৰ বাবে খাদ্য আনিছিলে তেওঁ ফুৰিবলৈ গৈছিলে আৰু সেইফালে ৰাতিপুৱাৰ সময়ত ওচৰ পাজৰ যি শিষ্য আছিলে তেওঁৰ 2-4খন গাঁৱৰ সিহঁত আহিছিল। 10-5জন ভকত তাতে বহি পৰিছিলে তেওঁৰ অপেক্ষা কৰিছিলে। গতিকে সেই সময়ত সি ভকতসকল অপেক্ষা কৰি আছিল। তেওঁ গাঁৱৰ খেতিপথাৰলৈ গৈছিলে ফুৰিবলৈ পুৱাই পুৱাই। এতিয়া গৰীবদাসদেৱ এনেকুৱা আছিলে তেওঁ কেতিয়াবা আহিছিলে 1 ঘণ্টা আধা ঘণ্টাত নহ'লে কেতিয়াবা গধূলিলৈও নাহে নিজৰ খেতিপথাৰত বহি থাকে ভজন কৰি থাকে নাইবা নিজৰ খেতিপথাৰত কাম কৰি থাকে। যেতিয়াই সেই ৰাম ৰায় তালৈ গৈ পালে ৰাম ৰায়ৰ আন এটা নাম আছিল ঝুমকৰা। গাঁৱত যেনেকৈ তেওঁ অলপ মনৰ মতে চলা ব্যক্তি আছিল কিন্তু আছিল শ্ৰদ্ধালু সেইবাবেই তেওঁক ঝুমকৰা বুলি কৈছিলে। ঝুমকৰা মানে যি সৰু সৰু কথাত কোনো কথাতে আসক্ত হৈ যায় কোনো কথাত মগ্ন হয় মানে চঞ্চল ব্যক্তি আছিল সেইবাবেই তেওঁক ঝুমকৰা বুলি কৈছিল। বাস্তৱিক নাম আছিলে ৰাম ৰায়। তেওঁ সুধিলে গাঁৱত যে ভাই
গৰীবদাস মহাৰাজৰ ক'ত আছে কুটিৰ? এজন ব্যক্তিয়ে ক'লে যে সন্মুখলৈ যাওক, তাত তেওঁৰ ঘৰ আছে পকা। তালৈ গৈ পালে তাত 4-5জন ভকত বহি আছিল। তেওঁলোকক সুধিলে যে মহাৰাজ গৰীবদাস দেৱক লগ কৰিব লাগিছিল। তেওঁলোকে ক'লে যে আহা ভগত বহি লওক চৰ্দাৰজী। মহাৰাজ ফুৰিবলৈ গৈছে। ফুৰিবলৈ? তেতিয়া সুধিলে যে কিমান সময়ত আহিব? ক'লে তেওঁৰ ইচ্ছা, কেতিয়াবা সোনকালে আহে, নহ'লে দুপৰীয়া নাইবা দেৰি কৰিও আহে। তেওঁ ভাবিলে যে মই 200-300 কিলোমিটাৰ আহিলোঁ, এতিয়া সন্তৰ দৰ্শন কৰিহে ভোজন খাম। তেওঁ সুধিলে যে মহাৰাজ কোনফালে গৈছে? তেওঁক মই তাতেই দৰ্শন কৰিম, পিছত কথা পাতিম। তেওঁলোকে ক'লে চিধা যাওক, ৰাস্তা এটা আছে। আগলৈ গৈ এটা নদী পাব, তাত আগত এটা পোনকৈ ৰাস্তা যাব, তাত এটা জুপুৰি আছে। ৰাস্তাৰ কাষতেই তাত এটা অৰ্হত আছে, খেতিত পানী দিয়াৰ বাবে। তাত গ'লে পাব পাৰে। তেওঁ গ'ল। সেই পথেৰেই সন্মুখৰ পৰা গৰীবদাস দেৱে পশুৰ দানা লৈ মূৰত, তেওঁতো কৃষক আছিলে, সাধাৰণ মানুহৰ দৰে ধুতি কুৰ্তা পিন্ধি আহি আছিলে। তেতিয়া তেওঁ সুধিলে, ৰামৰায়ে সুধিলে গৰীবদাস দেৱক কৃষক বুলি ভাবি যে সি কৃষক, মই গৰীবদাস দেৱ মহাৰাজক লগ কৰিব আহিছোঁ, তেওঁৰ খেতি ক'ত আছে? এতিয়া গৰীবদাস দেৱটো অন্তৰ্যামী আছিল। তেওঁ গম পালে যে ভগতৰ মনত সাধু সন্ত মহাৰাজৰ কেনেকুৱা আইডেণ্টিটি লৈ আছে তেওঁ। যদি মই এতিয়া কৈ দিওঁ যে মই হয় গৰীবদাস বুলি, তেন্তে ই ইয়াৰ পৰাই ঘৰলৈ উভতি যাব, মোৰ তালৈও নাযাব। সেইবাবে গৰীবদাস দেৱে কৈছিলে, আহা ভগত, মোৰ লগত আহা, মই তোমাক গৰীবদাস দেৱক লগ কৰাই দিম। তেতিয়া তেওঁ ক'লে যে তেওঁ খেতি পথাৰলৈ যোৱা বুলি কৈছিলে। ক'লে নহয়, মোৰ লগত আহা। তেওঁ উভতি আহিল। গৰীবদাস দেৱে যে মূৰত ঘাঁহ লৈ আহিছিলে, পশুৰ বাবে ঘাঁহৰ এটা মুঠি বান্দিল, তাতে বহি থকা ভগতে প্ৰথমে দণ্ডৱত প্ৰণাম কৰিলে গৰীবদাস দেৱক। তেওঁৰ শিষ্য যি বেলেগ গাঁৱৰ পৰা আহিছিলে, গাঁৱত তেওঁৰ ইমান অনুৰাগী নাছিলে। এইটো প্ৰকৃতিৰ নিয়ম, চাকিৰ তলত আন্ধাৰ থাকেই, চাকিৰ তলত এন্ধাৰেই হৈ থাকে। তেতিয়া ৰামৰায়ে ভাবিলে যে এওঁ কোনোবা চৌধুৰী চাহেব আৰু ইহঁত চাগে তেওঁৰ চাকৰ হয়। গৰীবদাস দেৱক ভাবিছিল যে তেওঁ সুধিছিল ভগতসকলক ভয় কৈ, কোন এওঁ? তেতিয়া ক'লে এওঁই হয় গৰীবদাস দেৱ মহাৰাজ। তেতিয়া ৰামৰায়জনে ভাবিলে যে চোৱা, 250-300 কিলোমিটাৰ আহিলোঁ আৰু এনেকুৱা মহাৰাজ পালোঁ, পাহাৰ খান্দোতে উৰাল নিগনি। মানে না তেওঁ কিবা মালা পিন্ধি আছিল, না মূৰত জটা বান্ধি থৈছে, না এওঁৰ কোনো লক্ষণ আছে সাধু সন্তৰ। কিন্তু তেওঁ গৈ পাইছিল ঠিকনালৈ। গৰীবদাস দেৱে ভগতসকলক ইফালে সিফালে পঠিয়াই দিলে। কাৰোবাক মহকেইটাক পানী খুৱাবলৈ, কাৰোবাক ঘাঁহ দিবলৈ, কাৰোবাক 1 বাল্টি পানী ভৰাবলৈ ক'লে গা ধোৱাৰ বাবে। আৰু তেওঁক ক'লে, বহা ভাই ৰামৰায়। নামো সোধা নাছিলে। পৰমাত্মাই ক'লে, বহি দিয়া ঝুমকৰা, 2 মিনিট কথা পাতিম তোমাৰ লগত এতিয়া। এতিয়া সি এই কথাত প্ৰভাৱিত হ'ল যে মইতো নামো কোৱা নাছিলোঁ। তেওঁ 2টা নামেই কৈ দিলে। তেওঁ নিশ্চয় জনা ব্যক্তি, সেইবাবে তেওঁ বহিলে, নহ'লে গুচি গ'ল হয়। যেতিয়া গৰীবদাস দেৱে স্নান কৰিবলৈ ধৰিলে, তেওঁ আঙুলিত অকণমান কিবা কৰোঁতে দুখ পাইছিলে। নিজৰ খেতি পথাৰত কিবা কাম কৰি থাকোঁতে এখন কাপোৰ বান্ধি থৈছিলে গৰীবদাস দেৱে। যেতিয়া স্নান কৰি উঠি ধুতি বান্ধিব ধৰিছিল, তেতিয়া ধুতিৰে এটা অংশ, অকণমান কাপোৰ এনেকৈ বান্ধে বেল্টৰ দৰে। হাৰিয়ানাত তাক অৰবন্ধ বুলি কয়। ধুতিখনটো তেওঁ যেনে তেনে বান্ধি লৈছিলে। তেওঁ সেই ৰামৰায়ক ক'লে, ৰামৰায় ঝুমকৰা, হে চৰ্দাৰ, মই আঙুলিত দুখ পালোঁ, মোৰ এই বেল্টডাল বান্ধি দিয়া, ধুতিৰ অৰবন্ধডাল বান্ধি দিয়া। আৰু সেয়া কেনেকুৱা হয়? ধুতিটো এনেই ডাঙৰ হয়, এক্সাম্পলৰ বাবে দেখুৱাই দিওঁ। এতিয়া তেওঁ এনেকুৱা কৰিছিলে, ধুতিৰ কিছু অংশ, তাৰ এই কাষৰ কিছু অংশ, আৰু এনেকৈ বান্ধিছিল পেটৰ ওপৰৰ ফালে। ঝুমু কৰা অৰ্থাৎ গাঁঠি বান্ধি দিয়া। তেওঁ শৰীৰৰ চাৰিওফালে মেৰিয়াই গাঁঠি বান্ধিব বিচাৰিলে। গাঁঠি যি হয়, শৰীৰৰ মাজেৰে গুচি আহিলে ধুতিখন গৰীবদাস দেৱৰ, আৰু সেই ধুতিখনতে গাঁঠি লাগিল।
তেওঁ ভাবিলে কিবা ভুল হ'ল, আকৌ সোনকালে কৰিব ধৰিলে। তেওঁ আকৌ তেনেকুৱা কৰিলে। আকৌ সেই গাঁঠি তেনেকৈ লাগিল, গৰীবদাস দেৱৰ শৰীৰৰ মাজেৰে আহিল। যেতিয়া তৃতীয়বাৰ তেওঁ চেষ্টা কৰিব ধৰিলে, কাৰণ সি যিজন ৰাম ৰায় আছিলে, তেওঁ শ্ৰীকৃষ্ণ বিষ্ণুৰ পূজাৰী আছিলে। এতিয়া তেওঁ গৰীবদাস দেৱে ক'লে যে ৰাম ৰায় মানে ঝুমকৰা, মইতো তোমাৰ দৰেই কৃষক হয়। কাৰণ ৰাম ৰায় যিজন আছিলে তেওঁ 900 বিঘা মাটিৰ মালিক আছিলে, কৃষক। 900 বিঘা, আগতে বিঘা বহুত ডাঙৰ আছিলে। মানে আজিকালিতো 5 বিঘাতহে 1 একৰ হয়, কিন্তু সেই সময়ত 4 বিঘাতেই 1 একৰ হৈছিলে। না 2.5 বিঘাৰে 3.5 বিঘাৰ 1, আজিৰ 3.5 বিঘা, আৰু সেই সময়ৰ 1 বিঘা, মানে 1.5 বিঘাৰে এটা কিলা হৈ যায়, এনেকৈ বুজা। 900 বিঘাৰ মালিক আছিল কোন? ৰাম ৰায়, চৰ্দাৰ। আৰু গৰীবদাস দেৱ আছিল 1350 বিঘা মাটিৰ কৃষক আছিল, মানে 2500 আৰু 2,500 কিলা একৰ বুলি বুজি লোৱা। মানে 2,500 বিঘাৰ মালিক আছিলে। 2,500 বিঘা, ডাঙৰ বিঘা বুলি যাক কৈছিলে, প্ৰায় 1350ৰে কিলা হয়। ইমান ডাঙৰ কৃষক আছিলে গৰীবদাস দেৱ, আৰু তেওঁ 900 বিঘাৰ মালিক আছিলে। গতিকে তেওঁ এইটো আইডিয়া লগাইছিলে যে যেতিয়া শুনিলে ভকতৰ লগত 2-4 মিনিট কথা পাতিলে, গৰীবদাস দেৱে গা ধুই থাকোঁতে তেওঁক পঠিয়াই দিলে যে যোৱা তুমি আমুকটো কাম কৰি আহাগৈ। তেওঁ বহুত ডাঙৰ কৃষক, 2,500 বিঘা মাটি আছে তেওঁৰ, আৰু বহুত ডাঙৰ মহাত্মাও হয়। তেতিয়াই ৰাম ৰায়ে এনেকৈ ভাবি আছিল যে এওঁ মোৰ দৰেই কৃষক, ইহঁত চাকৰ চাগে ইয়াত, সেইবাবেই এওঁৰ গুণ গাই আছে। যেতিয়া তেওঁ গৰীবদাস দেৱে ক'লে যে ৰাম ৰায়, মই তোমাৰ দৰেই ব্যক্তি, কৃষক, কিন্তু তুমি ধুতিৰ গাঁঠিয়ে বান্ধিব জনা নাই। যেতিয়া তেওঁ ওপৰৰ ফালে চালে, এয়া লীলা হয়। পৰমাত্মাই শৰণত ল'ব বিচাৰিছিল। গৰীবদাস দেৱৰ মূৰৰ ওপৰৰ অংশখিনি বিষ্ণুদেৱৰ ৰূপ হ'ল, আৰু তেওঁৰ 4খন হাত হ'ল, মূৰত মুকুট আৰু ছাতি। সেই সুদৰ্শন চক্ৰ ঘূৰি আছিল। ৰাম ৰায় চৰণত পৰি গ'ল। কিছু সময়ৰ পিছত চোৱাত দেখিলে এওঁ গৰীবদাস দেৱ। এয়া চাগে মোৰ মনৰেই কিবা চিন্তা আছিল, এওঁতো একেই আছে। মই কিবা ভ্ৰম দেখিলোঁ, আৰু যে এয়া কাপোৰ পাৰ হৈ আছিলে, তেওঁ চাগে যাদুকৰ হয়। তেওঁৰ মনত এতিয়ালৈকে এইটো চলি আছিল। তাৰ পিছত গৰীবদাস দেৱ বহি পৰিল, ক'লে খানা খোৱা আগতে। তাৰ পিছত সৎসংগৰ 2-এটা কথা কম। গৰীবদাস দেৱে 4 ঘণ্টা সৎসংগ শুনালে। সৃষ্টি ৰচনাৰ পৰা ইয়ালৈকে ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ স্থিতিৰ কথা ক'লে, কি মন্ত্ৰৰে মুক্তি হ'ব আৰু কি মন্ত্ৰ জপ কৰিব নালাগে। আৰু নানক চাহেবে যি মন্ত্ৰ জপ কৰিছিলে তোমাৰ লগত নাই। তেতিয়া সেই ৰাম ৰায়ে কৈছিলে যে হে ভগৱান, এই জ্ঞান আজিলৈ কোনেও কোৱা নাই। পৰমাত্মা ক'ত লুকাই আছিলে কোনেও নাজানিছিল নেকি? পৰমাত্মা গৰীবদাস দেৱে কয়, कोटों मध्य कोई नहीं रे झुमकरा, अरबों में कोई गर्क सुनो रे झुमकरा, तत्व भेद कोई ना कह रे झुमकरा, ये पैसे ऊपर नाच सुनो रे झुमकरा। এই তত্ত্বভেদেৰে কোনো পৰিচিত নহয়। এয়া কেৱল পইচাৰ লোভত এই যন্ত্ৰ মন্ত্ৰ কৰি ফুৰে সন্তই। আৰু কোৱা হয় কোটিৰ মাজত, কোটিজন মানুহৰ মাজতো তুমি তত্ত্বদৰ্শী সন্ত নাপাবা। अरबों में कोई गर्क, 100 কোটিৰ গৰক মানে কমপ্লিট ইন অল এছপেক্টছ। যেনে সৰু সুৰা জ্ঞানটো নকলি কবিৰ পন্থবোৰৰো আছে, কিন্তু মন্ত্ৰ নাই। ইহঁতৰ অধিকাৰ নাই নাম দিয়াৰ। যেনে ধৰক এখন গাঁৱত যদি 5,000 বাসিন্দা আছে, তাতেও কমচে কম 4,000 জন গুৰু পাবা। তেনেকৈ পাবা যেনেকৈ কাৰোবাৰ ধনীৰ সন্তানৰ সমস্যা হৈ আছে। এগৰাকী বৃদ্ধা আহিব ওচৰৰ, ক'ব পুত্ৰী ইয়াৰ মুখ লাগিছে, তুমি 100 টকা থৈ দিয়া থাপনাত। আন এগৰাকী আহিও বেলেগ উপায় দিব ধৰিব। তৃতীয়জনী আহিও একে কথাই ক'ব, ইয়াত অমুকটো কৰা। কোনোবাই ক'ব অমুক ঠাইৰ মাটি আনি মূৰত সানি দিয়া। মানে এওঁলোকে গুৰুৰ দৰে কাম কৰে, কিন্তু কখও নাজানে।
কোনোবাই ৰামকৃষ্ণৰ সাধনাৰ কথা কয়, কোনোবাই কাৰোবাৰ কথা কয়। গতিকে এই প্ৰকাৰে কয় 100 কোটি মাৰ্গদৰ্শকৰ মাজতো তুমি সন্তান নাপাবা। अरबों में कोई गर्क सुनो रहा है झुमक रहा। এই প্ৰকাৰে গীতাৰ অধ্যায় নম্বৰ 7 শ্লোক নম্বৰ 19 কৈছে कि बहु नाम जन्मानान अंते ज्ञानवान माम पर्वते और वासुदेव सर्वमिति सहमात्मा सुदुर्लभ है। গতিকে পুণ্যাত্মাসকল, এই দাস সেই মহাত্মা আৰু 100 কোটিৰ মাজৰ এইজনেই দাস। আৰু আপোনালোকৰ সৌভাগ্য যে আপোনালোকে আৰু দাসে আজি আপোনালোকক এইটো ক'ব বিচাৰিছিল যে আপোনালোক সাধাৰণ আত্মা নহয়, আপোনালোক পৰমাত্মাৰ বিশেষ প্ৰিয় আত্মা। কাৰণ আপোনালোকে এতিয়ালৈকে জ্ঞানৰ কথা জনা নাই, এতিয়ালৈকে সূৰ্য উদয় হোৱাই নাছিলে সত্য জ্ঞানৰ। এতিয়াহে অলপ উদয় হৈছে, যাৰ পোহৰত আপোনালোক ইয়ালৈ আহিছে। আপোনালোকলৈ বাৰ্তা পঠিয়াই আছো পৰমাত্মাৰ টিভিৰ মাধ্যমেৰে, কোনো ভাই ভনীৰ মাধ্যমেৰে, অথবা কোনো কিতাপ পুস্তকৰ মাধ্যমেৰে। আৰু আপোনালোক সেই পুণ্যাত্মা যিয়ে সদগুৰু পালে আৰু এই সময়ত মানৱ শৰীৰ প্ৰাপ্ত কৰিছে। পুণ্যাত্মাসকল, আপোনালোকৰ সৌভাগ্য, আপোনালোকে এই অমূল্য বচন শুনিবলৈ পাইছে। আৰু এই ভগৱতসকলৰ অভিজ্ঞতাৰ পৰা পৰমাত্মাই যি সুখ দিয়ে, আমি পৰমাত্মাক এইবাবেই মনত পেলাওঁ যে যেতিয়ালৈকে আমি জীয়াই থাকোঁ, আমাৰ শৰীৰ সুস্থ হৈ থাকক, আমাৰ সন্তান ভালে থাকক, আমাৰ পৰিয়ালত কোনো বিপদ নাহক। গতিকে এই সকলো বিপদৰ পৰা কেৱল কবিৰ পৰমাত্মাইহে বচাব পাৰে। না বিষ্ণুদেৱে বচাব পাৰে, না শংকৰে বচাব পাৰে, কাৰণ এওঁলোক সক্ষম নহয়, এওঁলোক বাসুদেৱ নহয়, এওঁলোক সংকট নিবাৰক নহয়। কবিৰ পৰমাত্মাই সেই সমৰ্থবান শক্তি, যাৰ বিষয়ে গৰীব দাস চাহেবদেৱে কৈছে कि सतगुरु जो चाहे सो कर ही। কাৰণ পৰমাত্মা যেতিয়া ইয়ালৈ আহে তেওঁ সদগুৰুৰেই ৰূপ ধাৰণ কৰে, সদগুৰুৰ ভূমিকাও কৰে। যদি সদগুৰু হয় তেন্তে তেওঁ পৰমাত্মাই, আৰু পৰমাত্মাৰ জ্ঞানেৰে পৰিচিত তেওঁৰ কৃপা পাত্ৰও সদগুৰু হয়, আৰু তেওঁ ঠিক পৰমাত্মাই হয়। গতিকে গৰীব দাস চাহেবদেৱে কৈছিলে যে कि सतगुरु जो चाहे सो कर ही और 14 कोट दूत जमदर ही। ऊत भूत जम त्रास निवारे और चित्रगुप्त के कागज पाड़े। গতিকে পৰমাত্মাই নিজৰ ভগতৰ আয়ুসো বঢ়াই দিয়ে, কিন্তু উদ্দেশ্য সঠিক হ'ব লাগে, নিয়মত থাকিব লাগে। কবিৰ চাহেবে কয় जब तक हंसा हमरी आना काल लगे ना तेरा बाना। যেতিয়ালৈকে এই সংখ্যাত্মা মোৰ মৰ্যাদাত থাকিব, তেতিয়ালৈকে কালৰ এটেক আপোনাৰ ওপৰত হ'ব নোৱাৰে। আমি মাৰ খাওঁ, খেলি মেলি কৰোঁ, লোকলাজত পৰি মৰ্যাদা ভংগ কৰি দিওঁ, তাৰপিছত কওঁ আমি নাম লৈ থৈছিলোঁ কিন্তু হানি হ'ল। কেতিয়াও হ'ব নোৱাৰে। দাসৰ এয়া 19 বছৰৰ অভিজ্ঞতা পৰমাত্মাৰ মাৰ্গৰ। এনেইতো 1988 পৰাই দাস জড়িত, কিন্তু 1994 পৰা যেতিয়া গুৰুদেৱে আদেশ দিছিলে নাম দিয়াৰ, আৰু যি ভক্তই সঁচা মনেৰে ভক্তি কৰিছে তেওঁলোকৰ আজি ভাল হৈছে। গতিকে আমি ঠগ খাওঁ অকৰ্মণ্যতাৰ বাবে। যেনেদৰে সীতাই ঠগ খাইছিলে, কৈছিলে তেওঁক যে এই ৰেখাৰ বাহিৰলৈ নাযাবা। তেওঁ ভাবিছিল যে কিনো হ'ব, মই আটাখিনি দি আকৌ উভতি আহিম। এনেকৈ উভতিলে, পৃথিৱীৰ নাশ কৰাই দিলে, 12 বছৰলৈকে তাত পৰি থাকিলে ৰাৱণৰ বন্দীশালত। গতিকে পুণ্যাত্মাসকল মৰ্যাদাত থাকিবা আৰু ভক্তি কৰিবা, 101 পিৰি পাৰ হ'ব আপোনাৰ। बोलो सतगुरुदेव। পৰম পিতা পৰমাত্মা পূৰ্ণ ব্ৰহ্ম সমগ্ৰ সৃষ্টিৰ ৰচয়িতা কবিৰ পৰমেশ্বৰ দেৱৰ অসীম কৃপাৰে আপোনালোক সকলো পুণ্যাত্মাই সৎসংগ শুনিবলৈ উপস্থিত হৈছে। পৰমাত্মাৰ বাণীত প্ৰমাণ আছে के लखबर सूरा जूझ ही
लख बरसावत दे, लख बरियती जहान में, तब सतगुरु शरणा ले। আজি আপুনি যি সময় প্ৰাপ্ত কৰিছে, আজি আপুনি যি ভক্তিবিধি প্ৰাপ্ত কৰিছে, লাগিলে সেয়া যি কাৰণতে সত্যলোক আশ্ৰম বৰবালা জিলা হিচাৰ হাৰিয়ানালৈ আহি পাইছে, লাগিলে কোনোবা ভাই ভনীয়ে কোৱাৰ বাবে অথবা কোনোবাই কোনো সংকটত দুখী হৈ অথবা কোনো জ্ঞানৰ দ্বাৰা প্ৰেৰিত হৈ ইয়ালৈ আহিছে, গতিকে সকলো পুণ্যাত্মাই হয় ইয়ালৈ অহা সাধাৰণ আত্মাৰ সাধ্যৰ কথা নহয়। যেতিয়ালৈকে প্ৰাণীৰ পূৰ্ব জন্মৰ শুভ সংস্কাৰ অত্যাধিক নহয়, তেতিয়ালৈকে তেওঁ সদ্গুৰু প্ৰাপ্ত কৰিব নোৱাৰে। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষাপ্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তিমাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ দৰ্শকসকল, মানুহে সুখ, শান্তি, সুস্বাস্থ্য, আৰ্থিক উন্নতি আৰু মুক্তিৰ আশাত ভক্তি কৰে। কিন্তু বহু বছৰ ভক্তি কৰাৰ পাছতো যদি কোনো লাভ নাহে, তেতিয়া মনত প্ৰশ্ন জাগে। আজি আমি হিমাচল প্ৰদেশৰ মনজিত সিঙৰ কাহিনী শুনাম। শিখ পৰিয়ালত জন্ম হোৱা মনজিত শিখ পৰম্পৰা অনুসৰি ভক্তি কৰিছিল, গুৰুদ্বাৰলৈ গৈছিল আৰু প্ৰায় 15 বছৰ ধৰি ৰাধা স্বামী পন্থাটো সাধনা কৰিছিল। তথাপিও সমস্যাই নেৰে আৰু দেউতাৰ নিচাৰ প্ৰতি আসক্তি আছিল, আৰ্থিক অৱস্থা দুৰ্বল আছিল আৰু তেওঁ নিজেও পেটৰ তীব্ৰ বিষত ভুগি আছিল। পৰৱৰ্তী সময়ত তেওঁ সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণাপন্ন হৈ নাম দীক্ষা গ্ৰহণ কৰে। তেওঁ কয় যে তাৰ পাছত তেওঁ জীৱনত আশ্চৰ্যজনক পৰিৱৰ্তন আহে। স্বাস্থ্য, মানসিক শান্তি আৰু আৰ্থিক অৱস্থাৰ উন্নতি হোৱাৰ লগতে পৰিয়াললৈও সুখ শান্তি ঘূৰি আহে। আহক শুনো মনজিত সিঙৰ জীৱন সলনি কৰা এই সত্য কাহিনী তেওঁ নিজৰ মুখৰ পৰাই। ছাৰ নমস্কাৰ। নমস্কাৰ ছাৰ। ছাৰ কি নাম আপোনাৰ? মোৰ নাম মনজিত সিং। মনজিত, আপুনি ক'ৰ পৰা আহিছে? মই চোলন হিমাচল প্ৰদেশৰ পৰা। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছে আপুনি? মই দীক্ষা লৈছিলোঁ 3 মে 2008। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কিবা ভক্তি সাধনা কৰিছিলনে? হয়, মই আগতে শিখ ফেমিলিৰ পৰা বিলং কৰিছিলোঁ আৰু সেই আমাৰ শিখ সমাজত যি নিয়ম থাকে গুৰুদ্বাৰত যোৱা সেয়াই কৰিছিলোঁ। ছাৰ, তেন্তে কি এতিয়া আপুনি শিখ নহয় বুলি মানিম নেকি? হয়, শিখটো হয়, কিন্তু এতিয়া প্ৰকৃত শিখ হৈছোঁ। নহয়, মানুহবোৰৰ মনত এইটো ধাৰণা আহে যে সন্ত ৰামপালদেৱ মহাৰাজে ধৰ্ম পৰিৱৰ্তনটো কৰি থকা নাই। নাই, একেবাৰে নহয়। গতিকে ছাৰ, আপোনাৰ পৰা এইটো জানিব বিচাৰিম যে সন্ত ৰামপালদেৱ মহাৰাজে কোনটো ধৰ্মক শ্ৰেষ্ঠ বুলি মানে? সন্ত ৰামপালদেৱ মহাৰাজে সকলো ধৰ্মকে শ্ৰেষ্ঠ মানে আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ বাণী, জীৱ হামাৰে জাতি হে মানৱ ধৰ্ম হামাৰা, হিন্দু মুছলিম শিখ ইছাই ধৰ্ম নেই কৈ নিয়াৰা। গতিকে ছাৰ, আপোনাৰ পৰা মই এইটো জানিব বিচাৰিম যে আপুনি আগতে যি ভক্তি সাধনা কৰি আছিল সেয়া আপুনি কিয় এৰিলে আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লে? যি সাধনা মই কৰি আছিলোঁ সেই সাধনাই মোক একো লাভ দিয়া নাছিল। আমাৰ ঘৰত বহুত অশান্তি আছিল প্ৰতি সময়ত, আৰু মোৰ দেউতাই নিচা কৰিছিল, সুৰাপান কৰিছিল বহুত বেছি, আৰু মানসিক অশান্তি আছিল, বহুত শাৰীৰিক অশান্তিও আছিল। ছাৰ, এজন শ্ৰদ্ধালুৱে ভক্তি কৰাৰ উদ্দেশ্য কি থাকে আৰু ছাৰ, তেওঁলোকে ভক্তিৰ পৰা কি কি লাভ বিচাৰে? শ্ৰদ্ধালুৰ এয়া হয় যে এইকাৰণে কৰে যে তেওঁ এটাতো মনৰ শান্তি বিচাৰে, শাৰীৰিক যি ৰোগ সেয়া দূৰ হওক, আৰ্থিক স্থিতি ঠিকে থাকক আৰু মুক্তিপ্ৰাপ্ত কৰা। তেন্তে ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপোনাৰ কিবা লাভ হ'লনে? হয়, বহুত লাভ পাইছোঁ। আগতেতো মই মোৰ আৰ্থিক স্থিতি কওঁ যে মই নিজে জব কৰিছিলোঁ প্ৰাইভেট, আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা দীক্ষা লোৱাৰ পিছত এতিয়া 2খন নিজৰ দোকান চলাওঁ মই। আৰ্থিক স্থিতিত মোৰ এয়াই লাভ হ'ল, আৰু শাৰীৰিক যি লাভ পালোঁ, বেমাৰৰ পৰা মোৰ পেটত বিষ আছিল, কষ্ট পাইছিলোঁ, আৰু বিষ এনেকুৱা আছিল যেতিয়া বাৰিষাৰ মাহ আহে তেতিয়া ইমান বেয়াকৈ বিষ হৈছিলে যে মই কামো কৰিব পৰা নাছিলোঁ, দিনটো শুই থাকোঁ বা ঔষধ খাই থাকোঁ, কিন্তু একোৱেই তাৰ পৰা লাভ নাপালোঁ। তাৰ বাবে মই সাধু সন্তৰ ওচৰলৈ গ'লোঁ, তাৰ পৰা একো লাভ নাপালোঁ। আয়ুৰ্বেদিক দৰৱো খালোঁ, তাৰ পৰা একো লাভ নহ'ল।
সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত মোৰ যি পেটৰ বিষ উঠিছিল তাৰ পৰা মই আৰাম পালোঁ। ছাৰ আপুনি এইবোৰ কথাক বিশ্বাস কৰেনে? চাওক বৰ্তমান বিজ্ঞানৰ যুগ। আপুনি এইবোৰ কথাত বিশ্বাস কৰেনে যে কোনো সন্তই মন্ত্ৰ জপ কৰিলে অথবা তেওঁৰ পৰা নাম দীক্ষা ল'লে বা তেওঁৰ পৰা আশীৰ্বাদ ল'লে আপুনি যিবোৰ বেমাৰৰ কথা কৈ আছে সেইবোৰ ভাল হৈ যায়? ছাৰ আপুনি এয়া কিয় পাহৰি যায় যে ভক্তি কৰিলে লাভ নহয়? মীৰাবাই আছিলে, তেওঁ ভক্তি কৰাত লাভ পালে। নানকদেৱ আছিল, তেওঁ লাভ পালে। প্ৰহ্লাদদেৱ আছিল, তেখেতেও লাভ পালে। গতিকে ভক্তি কৰিলে সকলোৱে লাভ প্ৰাপ্ত কৰে। সেইবাবে যি সৎ সাধনা সৎ ভক্তি আছে তাৰ পৰাই লাভ প্ৰাপ্ত হ'ব। আৰু সন্ত ৰামপালদেৱ মহাৰাজে যি সৎ ভক্তিৰ কথা কয় সেয়া বেদ শাস্ত্ৰত প্ৰমাণিত আছে। আমাৰ 4খন বেদ আছে, তাত প্ৰমাণিত আছে। 6 শাস্ত্ৰ আছে, 18 পুৰাণ আছে, সকলোতে প্ৰমাণিত ভক্তিৰ কথাহে তেওঁ কয়। আৰু গীতায়ো সেইফালে আঙুলিয়াই দিয়ে। চাওক আপুনি হিমাচল প্ৰদেশত থাকে আৰু হাৰিয়ানালৈ আহি আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লে। আপোনাৰ এনেকুৱা কিয় লাগিল যে সন্ত ৰামপালদেৱ মহাৰাজেহে আপোনাৰ গুৰু হ'ব পাৰিব, আন কোনো হ'ব নোৱাৰে? হয়, সঁচাকৈয়ে আপুনি এইটো বৰ ভাল প্ৰশ্ন কৰিলে। মই ইয়াৰ আগতেও আৰু গুৰু বনাইছিলোঁ। মই ৰাধা স্বামীজী ডেৰা ব্যাসৰ হয় তাতে জড়িত আছিলোঁ। তাত মই 3 দিনৰ সেৱাতো গৈছিলোঁ। ৰাধা স্বামী পন্থত থাকি আপুনি কিমান বছৰ ভক্তি কৰিলে? প্ৰায় 15 বছৰ। আৰু মই প্ৰতিমাহে 3 দিনৰ সেৱাতো গৈছিলোঁ তালৈ। আৰু যিবোৰ তেওঁ কোৱা সাধনা আছিল সেইবোৰো কৰিছিলোঁ, কিন্তু তাৰ পৰা মই একো লাভ নাপালোঁ। ছাৰ চাওক, আপুনি ৰাধা স্বামী পন্থত থাকি 15 বছৰ ভক্তি কৰিলে, যিটো পন্থ শ বছৰ ধৰি চলি আহিছে। তাৰ পিছত আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লে। ছাৰ, দুয়োজন সন্তৰ ভক্তিৰ মাজত আপুনি কি পাৰ্থক্য দেখিলে? আটাইতকৈ বেছি পাৰ্থক্য এয়া লাগিল যে ৰাধাস্বামী পন্থত যি ভক্তি কয় তাত কয় যে পৰমাত্মা নিৰাকাৰ, আৰু আত্মা ইয়াৰ পৰা যেতিয়া যাব সৎলোকলৈ তেতিয়া এনেকুৱা হয় যেনেকৈ সাগৰত পানী টোপাল মিহলি হৈ যায়, এনেকুৱা হয়। আৰু সন্ত ৰামপালদেৱ মহাৰাজে যি আমাক ভক্তিবিধিৰ কথা কৈছে সেয়া বেদ অনুসাৰেহে কৈছে। বেদত লিখা আছে যে পৰমাত্মা সাকাৰ, আৰু এই পৰমাত্মাই সকলো পাপ কৰ্ম নাশ কৰে। এফালে সেই ৰাধাস্বামী পন্থই তেওঁলোকে কয় যে যি পাপ কৰ্ম আছে সেয়াটো ভুগিবই লাগিব। যদি মই পাপ কৰ্ম ভুগিবই লাগে তেন্তে মই ভক্তি কিয় কৰোঁ? মোৰ ভক্তি কৰাৰ লাভ কি? ভক্তিটো মই তেতিয়াহে কৰিম যেতিয়া মোৰ কিবা লাভ হ'ব। ছাৰ, এইটো আমিও শুনিছোঁ যে ভক্তি কৰাটো প্ৰয়োজনীয়, কিন্তু ভক্তি কৰাৰ পিছতো পাপ কৰ্ম নাশ নহয়, সেয়া ভুগিবই লাগে। এইটো কি শুদ্ধনে? ভক্তি কৰিলে পাপ কৰ্ম নাশ হয়। যি আমাৰ অজ্ঞানী গুৰু আছিল তেওঁলোকে এয়াই কৈছে আজিলৈকে যে ভক্তি কৰিলে পাপ কৰ্ম নাশ নহয়, য'ত নেকি আমাৰ বেদে প্ৰমাণ দিছে যে ভক্তি কৰিলেহে পাপ কৰ্ম কটা যাব আৰু ভক্তি কৰিলেহে মুক্তি পাব। ছাৰ, ৰাধাস্বামী সৎসংগী যিসকল আছে তেওঁলোকে এয়া কয় যে সন্ত ৰামপালদেৱ মহাৰাজৰ যিসকল অনুগামী আছে তেওঁলোকে কেৱল আধ্যাত্মিক লাভ প্ৰাপ্ত নকৰি কেৱল শাৰীৰিক লাভ আৰু ভৌতিক লাভ প্ৰাপ্ত কৰাৰহে ইচ্ছা ৰাখে, য'ত নেকি এজন শ্ৰদ্ধালুৱে আত্মা লাভৰহে ইচ্ছা ৰাখিব লাগে। এই বিষয়ে কি ক'ব বিচাৰিব? যিসকল সৎসংগী ভাইয়ে এয়া কয় যে শাৰীৰিক লাভৰ একো আৱশ্যকতা নাই, কেৱল আত্মাৰ লাভৰ আৱশ্যকতা আছে, গতিকে এয়া সম্পূৰ্ণৰূপে ভুল। যেতিয়ালৈকে আমাৰ আৰ্থিক স্থিতি বেয়া হৈ থাকে একো লাভ নহ'ব। যদিহে আমাৰ শাৰীৰিক অৱস্থা ঠিক নহয় তেতিয়াও ভক্তি নহ'ব। যদি এই শাৰীৰিক যি লাভ আছে, ধৰক আমাৰ কিবা ৰোগ আছে, যদি আমি সেই ৰোগৰ পৰা সুস্থ হওঁ তেতিয়াহে ভক্তি কৰিব পাৰিম। যদি আমাৰ আৰ্থিক স্থিতি ভাল নহয়, যদি ভালেই নহয়, তেনেহ'লে আমি কেনেকৈ ভক্তি কৰিব পাৰিম? কেনেকৈ আত্মাৰ লাভ প্ৰাপ্ত কৰিম? ছাৰ, মই আপোনাৰ পৰা এতিয়া এইটো জানিব বিচাৰিম যে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কি লাভ পালে? সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত মোৰ আৰ্থিক স্থিতি ঠিক হ'ল আৰু যি শাৰীৰিক লাভ আছিল সেয়া পালোঁ। মোৰ প্ৰায় 6 পৰা 7 বছৰ হৈ গ'ল মোৰ পেটত যি বিষ আছিলে সেয়া ক'তোৱে ঠিক কৰিব পৰা নাছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতহে মই সেই লাভ পালোঁ। ছাৰ, আগতে আপুনি কিবা নিচা কৰিছিল নে? নাই, নাছিলোঁ। ছাৰ, ভগত সমাজক কি বাৰ্তা দিব বিচাৰিব? ভগত সমাজক এইটোৱে বাৰ্তা দিব বিচাৰিম যে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহক, তেওঁৰ জ্ঞান বুজক। যদি জ্ঞান বুজিব খোজে টিভিত সাধনা টিভিত 7:30 বজাৰ পৰা 8:30 বজালৈ সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ আহে, সেয়া শুনক। এই সৎসংগ 10 দিন এমাহ গভীৰভাৱে শুনক, সেই জ্ঞানক বুজক। যেতিয়া জ্ঞান বুজি পাব তেতিয়া আপুনি নিজেই এই ভক্তি গ্ৰহণ কৰিব। হয়, ধন্যবাদ। সৎ চাহেব। আপুনি
আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।